নমস্কাৰ মহা অষ্টমীৰ সকলোকে আন্তৰিক শুভকামনা জনাই আৰম্ভ কৰিছো মিড ডে 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। মহিষ মৰ্দিনীক আৰাধনা কৰিবলৈ পুৱাৰে পৰা ৰাজ্যৰ পূজা মণ্ডপসমূহত ভক্তৰ শাৰী দেখিবলৈ পোৱা গৈছে। আজি অষ্টমী উপলক্ষে ৰাজ্যৰ কেইবাঠাইতো ব্যাপক আয়োজন কৰা হৈছে। নৱৰাত্ৰিৰ আজি অষ্টমটো দিনত হৰগৌৰী মহাদেৱকো আৰাধনা কৰা হৈছে। বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিকা খুঁত। বিশেষকৈ ঐতিহাসিক বিলবেশ্বৰ দেৱালৰ পৰা আৰম্ভ কৰি জাগ্ৰত মঠ মন্দিৰসমূহত ভক্তসকলে ভিৰ কৰিছে। ৰাজ্যৰ কেইবাটাও প্ৰাচীন মন্দিৰত মহ ছাগলী আদি বলি দিয়াৰ সম্ভাৱনাও আছে। আজি মুঠতে এক উৎসৱমুখৰ পৰিৱেশ, আনন্দমুখৰ পৰিৱেশ আৰু সকলোৱে কামনা কৰিছে যে ধৰাৰ পৰা সকলো অপায় অপ্ৰীতি অমংগল আদি নাশ হওক আৰু দুৰ্গতি নাখিনে সকলো দুৰ্গতি দূৰ কৰক। ভক্তিৰ জৰিয়তে শক্তি সকলোৰে মাজত বিশেষকৈ ভক্তসকলৰ মাজত বৃদ্ধি পাইছে আৰু সেয়েহে পূজা অৰ্চনা কৰিছে প্ৰতিগৰাকী ভক্তই। আজি পুৱাৰে পৰাই মঠ মন্দিৰ বা মণ্ডপসমূহত ভক্তসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বেছি সংখ্যকে নীতি নিয়মসমূহ মানি চলিছে, বিশেষকৈ কোভিড প্ৰট'কলৰ কথা যিহেতু আছে আৰু সমিতিসমূহেও ভক্তসকলক সেই কথা সোঁৱৰাই দিছে যাতে সকলোৱে মাস্ক লগতে চেনিটাইজাৰ এইসমূহৰ ব্যৱহাৰ কৰে আৰু নিয়াৰিকৈ পৰিপাটিকৈ সুশৃংখলিতভাৱে যাতে পূজা মণ্ডপসমূহত তেওঁলোকে আশীৰ্বাদ ল'বলৈ উপস্থিত হয়। এয়া হ'ল মহা অষ্টমীৰ আনন্দ আৰু মহা অষ্টমীৰ উৎসাহ। ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। মহিষ মৰ্দিনীক আৰাধনা কৰিবলৈ পুৱাৰে পৰাই ৰাজ্যৰ পূজা মণ্ডপসমূহত ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ সময় হৈছে। আমাৰ সাংবাদিক অজয় বৰ্মন বৰ্তমান নুনমাটিৰ পৰা আছে। অজয়, আপোনাৰ কাষলৈ গৈছোঁ। মহা অষ্টমীৰ পৰিৱেশ, কোনখন পূজা মণ্ডপত আপুনি আছে তাৰ পৰিৱেশ চাব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ প্ৰাঞ্জল, মই এই মুহূৰ্তত উপস্থিত আছোঁ মহানগৰী পাঠ্যপুৰী 1 নং মঠঘৰীয়াৰ এখন ব্যতিক্ৰমী দুৰ্গা পূজা মণ্ডপত। আৰু ব্যতিক্ৰমী বুলি এইকাৰণে কৈছোঁ যে এই পূজা মণ্ডপটোত কেৱল মাত্ৰ মহিলাই প্ৰাধান্য পায়। পূজাৰ পুৰোহিতৰ পৰা পূজাৰ সমস্ত কাম কাজ অকল সম্পন্ন কৰা যি একমাত্ৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা একমাত্ৰ পূজাখন হৈছে মহানগৰী পাঠ্যপুৰীৰ মঠঘৰীয়াৰ 1 নং মঠঘৰীয়াৰ মনসা মন্দিৰত এই পূজা পালন কৰা হয় প্ৰতি বছৰে। বিগত 2000 পৰা 2000 তেওঁলোক কৰিম কিছু নেটৱৰ্কৰ ইছ্যু হৈছে, কিন্তু আমি উল্লেখ কৰিছোঁ আপোনালোকৰ বাবে যে বিভিন্ন প্ৰান্তত এইবাৰ ব্যতিক্ৰমী ৰূপত দুৰ্গা পূজাসমূহ উদযাপন কৰা হৈছে। সকলোৱে আধ্যাত্মিকতাক গুৰুত্ব দিছে আৰু আধ্যাত্মিকতাক গুৰুত্ব দি জাক জমকতা পৰিহাৰ কৰি যিখিনি ব্যতিক্ৰমী কাৰ্যসূচী ল'ব পাৰে সেইখিনি লোৱা হৈছে আৰু ভক্তসকলৰো উৎসাহ সেয়েহে বৃদ্ধি পাইছে। প্ৰতিখন পূজা মণ্ডপতেই ভক্তসকলে বিভিন্ন শ্লোক আওৰাইছে বা নাম কীৰ্তন কৰা পৰিলক্ষিত হৈছে, ওজাপালি কৰা পৰিলক্ষিত হৈছে আৰু ভক্তসকলে এটাই মাত্ৰ কামনা কৰিছে যে পৃথিৱীৰ পৰা সকলো ধৰণৰ অসূয়া অপ্ৰীতি নাশ হ'ব লাগে, কেৱল শান্তি বিৰাজ কৰিব লাগে, সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া হ'ব লাগে, আৰ্থিক সামাজিক প্ৰত্যেকটো দিশতেই জনসাধাৰণে নিৰাপত্তা অনুভৱ কৰিব লাগে। এয়াই দেৱীৰ চৰণত প্ৰাৰ্থনা ভক্তসকলৰ। সকলোৱে শিৰ নত কৰিছে, মূৰ দুৱাইছে দেৱীৰ চৰণত, আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰিছে আৰু প্ৰাৰ্থনা এই মুহূৰ্ততো চলি আছে। আজি দুপৰীয়াৰ ভাগত বিভিন্ন প্ৰান্তত বলি বিধানৰো আয়োজন কৰা হৈছে। পৰম্পৰাক ৰক্ষা কৰি বিভিন্ন কাৰ্যসূচীও ৰখা হৈছে আৰু সন্ধিয়াৰ ভাগলৈ আন কেতবোৰ কাৰ্যসূচী ৰখা হৈছে। আজি মহা অষ্টমীৰ পাছত কাইলৈ মহানৱমী। মহানৱমীৰ দিনটোতো কেইবাটাও বিশেষ বিশেষ কাৰ্যসূচী আছে। হৰেণ ভূমিছ এইবাৰ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে। হৰেণ, আপোনাৰ কাষলৈ গৈছোঁ, ক'ত আছে আপুনি বৰ্তমান? নিশ্চয়কৈ প্ৰাঞ্জল, মই বৰ্তমান উপস্থিত আছোঁ মিছামাৰীৰ যি দৈনিক বজাৰ যি পূজা সমিতি, এই পূজা সমিতিত। আৰু এই পূজা সমিতিখনে এইবাৰ 52 সংখ্যক পূজা তেওঁলোকে আয়োজন কৰিছে। আৰু যিহেতু আজি মহা অষ্টমীত মিছামাৰীতো ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। পূজা মণ্ডপসমূহত পূজাৰে পৰাই যিসমূহ পূজা মণ্ডপ আছে এই পূজা মণ্ডপত ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে। দুৰ্গা দেৱীৰ শ্ৰীচৰণত সেৱা জনাইছে ভক্ত
ভক্তপ্ৰাণ ৰাইজে আৰু মই এই পূজা মণ্ডপৰ যি পৰিৱেশ এই পৰিৱেশ পোনে পোনে দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে পূজাৰীয়ে যি আচলতে পূজা অৰ্চনা অব্যাহত ৰাখিছে কল্যাণ মঙ্গলং যে চাংগিধাস্তু ভগবান মঙ্গলদলং হরি ওম মাধব মাধব মাসি মাধব মাধব এদে ওম স্মরন্তে সাধব সর্বে সর্বকারিদশু মাধব মাধবায় নমো নমঃ ওম ইয়া দেবী সর্বভূতেষু শক্তিরূপেণ সংস্থিতঃ ওম নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ নিশ্চয়কৈ এনেধৰণে আচলতে মিছামাৰীৰ যি গৰু বান্ধা সাপ্তাহিক বজাৰ পূজা সমিতি আছে এই পূজা সমিতিখনে এইবাৰ 52 সংখ্যক পূজা তেওঁলোকে আয়োজন কৰিছে আৰু এয়া হৈছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আমি তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম এইবাৰ আচলতে কেনেধৰণে পূজা তেওঁলোকে আয়োজন কৰিছে কি ক'ব আজি মহাষ্টমী উপলক্ষে আমি সকলো ভক্তক আশীৰ্বাদ বিচাৰিছোঁ আৰু ভক্তসকলৰ মনৰ বাঞ্ছা পূৰ্ণ কৰক এই কামনা কৰিছোঁ কেনেধৰণে আয়োজন কৰিছে এইবাৰ আমি কোভিড প্ৰট'কল নিয়ম অনুসাৰে অনুষ্টুপীয়াকৈ মা দেৱীক আমি আশীষ ল'ব বিচাৰিছিলোঁ সকলো ভক্ত ৰাইজৰ আশীৰ্বাদ লৈ নিশ্চয়কৈ কি ক'ব আজি মহাষ্টমী কেনেধৰণে আজি পোনপ্ৰথমে গৰুবন্ধা দৈনিক বজাৰ পূজা কমিটিৰ পৰা নিউজ 18ক আন্তৰিক শ্ৰদ্ধা আৰু জ্ঞাপন কৰিলোঁ আৰু আমাৰ এই গৰুবন্ধা দৈনিক বজাৰ পূজা কমিটি মিছামাৰী মৌজাৰ আটাইতকৈ পুৰণা পূজা কমিটি আৰু সকলো কৰোণা মহামাৰী প্ৰতিকূল নিয়ম নীতিৰে এই পূজা পালন কৰা হৈছে নিশ্চয়কৈ এই যি দুৰ্গা পূজা সমিতিখন আছে এই পূজা সমিতিখনে এইবাৰ 52 সংখ্যক পূজা তেওঁলোকে আয়োজন কৰিছে যিহেতু আজি মহাষ্টমীৰ যি পূজা ভাগ ইয়াতে অনুষ্ঠিত হৈছে আৰু পুৱাৰে পৰাই ভক্তপ্ৰাণ ৰাইজে ইয়াতে উপস্থিত হৈ তেওঁলোকে সেৱা অৰ্চনা আগবঢ়াইছে দাদা কি ক'ব আজি মহাষ্টমী কোভিড প্ৰট'কলৰ মাজেৰে আমি মহাষ্টমী পূজা পালন কৰিছোঁ আৰু এই গৰুবন্ধা দৈনিক বজাৰৰ এই পূজাখন বহুত পুৰণি কালৰ পৰা চলি আহিছে গতিকে আমি এই পূজা ভাগ আমি জাক জমকমাৰে পালন কৰিবলৈ লৈছোঁ নিশ্চয়কৈ দাদা কি ক'ব আজি মহাষ্টমী নমস্কাৰ আপোনাৰ মাধ্যমেৰে আপোনাৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজক আমি পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ চৰকাৰে বান্ধি দিয়া SOP মতে আমি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে তথা আমাৰ ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতাৰ মাজেৰে আমি পূজা ভাগ আয়োজন কৰিছোঁ ইতিমধ্যে মহাষ্টমী পূজা চলি আছে আৰু আশা ৰাখিছোঁ ৰাইজৰ সহায় সহযোগিতা অনাগত 2 দিন আমি সম্পূৰ্ণ সফলতাৰে পালন কৰিব পাৰিম নিশ্চয়কৈ প্ৰাঞ্জল এয়া হৈছে মিছামাৰীৰ যি দৈনিক বজাৰ যি পূজা দুৰ্গা পূজা আজি মহাষ্টমী আৰু এই পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে এই মহাষ্টমীৰ যি পূজা অৰ্চনা সেয়া অব্যাহত আছে মিছামাৰীৰ যিসমূহ দুৰ্গা মণ্ডপ এই মণ্ডপসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ হৰেণ এয়া মিছামাৰীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ সকলোতে এই উৎসাহ উদ্দীপনা আৰু জনসাধাৰণে মাত্ৰ এটাই কামনা কৰিছে যে সকলো ধৰণৰ বিনাশ বা সকলো ধৰণৰ দুৰ্গতি নাশ হ'ব লাগে আৰু কেৱল শান্তি আৰু সম্প্ৰীতি অটুট থাকিব লাগে সফলতাৰ কোনো কাহিনী এদিনতে ৰচিত নহয় কিন্তু সততা অধ্যৱসায় আৰু আত্মোৎসৰ্গ মনোভাৱেৰে সফলতাৰ কাহিনী এদিনত নিশ্চয় ৰচিব পাৰি দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুলৰ যাত্ৰা আৰম্ভ হৈছিল গুজৰাটৰ দুখন গাঁৱৰ পৰা ৭৫ বছৰ সম্পূৰ্ণ হোৱা আমুলেও একেলগে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে চাওঁ আহক আমুলে কেনেদৰে সফলতাৰ সোণালী অধ্যায় ৰচনা কৰিলে डॉक्टर वर्गीस कुरियन के नेतृत्व में सहकारी आंदोलन परवान चढ़ने लगा और 1949 तक दुग्ध आंदोलन एक धर्म बन गया किसान खुशहाल होने लगे जो दूध पहले मजबूरन कम दाम पर बेचना पड़ता था अब उसकी अच्छी कीमत मिलने लगी किसानों की आमदनी तो बढ़ने ही लगी साथ ही जाति पंथ धर्म और लिंग आधारित भेदभाव भी खत्म होने लगा दूध के संगठित कारोबार ने किसानों के लिए विकास की नई राह बना दी আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট সূৰ্য পুনৰ স্বাগতম দেৱী বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য চৰকাৰী নীতিৰ নিৰ্দেশনা মানি দেশবাসীয়ে অনুষ্টুপীয়াকৈ উদযাপন কৰিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা
মৰিগাঁৱৰ জালুগুটি দুৰ্গা পূজা উদযাপন সমিতিয়ে এইবেলি উদযাপন কৰিছে 101 বছৰীয়া দুৰ্গা পূজা। কোভিড প্ৰটোকল মানি উদযাপন কৰা পূজা ভাগত উপস্থিত হৈ দেৱীৰ আশীষ গ্ৰহণ কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। নিশ্চয়কৈ আজি মহা অষ্টমী আৰু এই মহা অষ্টমী পূজা চলি আছে অসমৰ বিভিন্ন পূজা মণ্ডপত আৰু এতিয়া আমি উপস্থিত আছোঁ মৰিগাঁও জালুগুটিত আৰু জালুগুটিত যিজন মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী তেখেতে আচলতে ইয়াত সেৱাভাগ লৈছে আৰু এনেদৰে তেখেতে জালুগুটিৰ যি পূজা মণ্ডপ সেই পূজা মণ্ডপত আহি উপস্থিত হৈছে আৰু সেৱাভাগ লৈছে। এনেদৰে আচলতে যি বৈদিক নিয়ম সেই বৈদিক নিয়মৰে আচলতে পূজাসমূহ চলি আছে। কৰোণা সৃষ্ট এটা পৰিৱেশৰ বাবে আচলতে যি জাক জমক সেই জাক জমক পৰিহাৰ কৰি এক বৈদিক নিয়মেৰে আচলতে এই পূজা ভাগ গ্ৰহণ লৈছে আৰু এনেদৰে সেৱা লৈছে আহি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি কোভিড বিধি সেই কোভিড বিধি কিছুৱে মানিছে যদিও কিছুৱে মানা পৰিলক্ষিত হোৱা নাই, কিন্তু তথাপিও যে পূজাটো উদযাপন কৰিব লাগিব আৰু এনেদৰে আহি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী এনেদৰে আহি এই জালুগুটিৰ যি পূজা ঐতিহাসিক যি পূজা মণ্ডপ এই পূজা মণ্ডপত উপস্থিত হৈছে আৰু সেৱা লৈছে। হয়, নিশ্চয়কৈ এনেদৰে তেখেতে পূজা যি পূজা সেৱা ল'লে আৰু আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এই শুভক্ষণত কি ক'ব আচলতে অসমৰ ৰাইজ বা তথা মৰিগাঁও সমষ্টিবাসী। ছাৰ, কি ক'ব এইখিনি এই শুভ মুহূৰ্তত আচলতে পূজা ভাগ আপুনি পূজা সেৱা ল'লেহি? আজি অষ্টমী, এই শুভ মুহূৰ্তত মোৰ নিজকে আত্মাই শান্তি পাইছে। সকলো মাৰ দুৰ্গাৰে যাতে ৰাইজক সকলোকে কৃপা কৰে, দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে মায়ে আহিছে। গতিকে সকলোকে প্ৰতিষ্ঠা কৰক, শান্তি প্ৰতিষ্ঠা কৰক, সেই কামনাৰে আজি মই মোৰ সমষ্টিত যিমানকেইখন পূজা মণ্ডপ আছে সকলোকে এবাৰ সেৱা কৰিবৰ কাৰণে মই আগবাঢ়ি আছোঁ। মোৰ লগত আছে খগেন বলী, অজিত ডেকা আৰু ভাতৃপ্ৰতিমা কেইজনমান আহিছে। তেখেতসকলৰ লগত লৈ মোৰ সমষ্টিটো যিমান আছে সকলোকে যাতে শান্তি প্ৰতিষ্ঠা কৰে তাৰ কাৰণে মা দুৰ্গাৰ ওচৰত আজি প্ৰণাম যাচিছোঁ। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে তেখেতে এটাই আহ্বান জনাইছে যাতে সমূহ ৰাইজ কুশলে থাকক আৰু সমৃদ্ধি হওক, অসমৰ যাতে প্ৰগতি হওক, সেই কামনা কৰিছে ৰমাকান্ত দেউৰী। আৰু এইবাৰ ক'ব বিচাৰিছোঁ এখন ব্যতিক্ৰমী দুৰ্গা পূজাৰ কথা। দুটি কণমানি ছাত্ৰই নিজেই সাজি উলিওৱা প্ৰতিমাৰে পতা হৈছে এই পূজা। তেজপুৰৰ ডিপুতা মিলনপুৰৰ পল্লৱ শইকীয়া আৰু অয়ন শইকীয়া নামৰ অষ্টম আৰু সপ্তম মানত অধ্যয়নৰত ছাত্ৰদ্বয়ৰ প্ৰতিমা নিৰ্মাণ আৰু উদযাপিত পূজাই অঞ্চলটোত বিশেষ চৰ্চা লাভ কৰিছে। সমান্তৰালভাৱে প্ৰতিদিনে পূজাস্থলীত চেমনিয়াৰ সৈতে নাম প্ৰসংগৰো আয়োজন কৰিছে দুই ছাত্ৰ তথা ভাতৃদ্বয়ে। কোভিডৰ শংকা এতিয়াও দূৰ হোৱা নাই। তেনেস্থলত ভিৰৰ মাজত অযথা পূজা উপভোগ কৰি সংক্ৰমিত হোৱাৰ পৰিৱৰ্তে নিজস্ব সৃষ্টিশীলতাৰে প্ৰতিমা নিৰ্মাণ কৰি নিজ ঘৰতে পূজাৰ আয়োজন কৰা বুলি কণমানি ছাত্ৰদ্বয়ে জানিবলৈ দিছে। অধিক জনাব আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথে। এখন ব্যতিক্ৰমী দুৰ্গা পূজা। ব্যতিক্ৰম এইবাবেই যে দুটি কণমানি ছাত্ৰই নিজ হাতেৰে এনেদৰে সাজি উলিয়াইছে সুন্দৰ ৰূপত দেৱী দুৰ্গাকে ধৰি কাৰ্তিক, গণেশ, লক্ষী, সৰস্বতী। আৰু আমি দেখুৱাইছোঁ এই পৰিৱেশ তেজপুৰৰ মিলনপুৰৰ পৰা দুটি কণমানি ছাত্ৰ পল্লৱ শইকীয়া আৰু অয়ন শইকীয়া। অষ্টম আৰু সপ্তম মানত অধ্যয়নৰত এই ভাতৃদ্বয়ে তেওঁলোকে নিজ হাতেৰে এনেদৰে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি তেওঁলোকে ঘৰতে পূজাৰ আয়োজন কৰিছে। আৰু তোমাৰ মনলৈ চিন্তাটো কেনেকৈ আহিলে? এইটো আমি এইবাৰ কাগজে বনাইছিলোঁ, সেইটো কাৰণে ভাবিছোঁ এইবাৰতো কৰোণাও হৈ আছে, সেইটো কাৰণে ভাবিছোঁ এইবাৰ মাটি দিয়ে বনাই চাওঁ। সেইকাৰণে আমি এইবাৰ মাটি দি বনাই পূজা কৰিছোঁ। তোমাৰ কি নাম? মোৰ নাম পল্লৱ শইকীয়া, মই এইটত পঢ়ি আছোঁ এতিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী অয়ন শইকীয়া, মই 7। হয়, হয়, আমি দুইজন মিলিয়ে কৰিছোঁ এয়া। হয়, ঘৰতে কৰিছোঁ। যোৱাবাৰ আমি সম্প্ৰচাৰ কৰিছিলোঁ বাতৰি, তোমালোকে কাগজেৰে দেৱী দুৰ্গাৰ প্ৰতিমা বনাইছিল, আৰু এইবাৰ এই চিন্তাটো কেনেকৈ আহিল? মূৰ্তি কেনেকৈ বনাম? এইবাৰ আমি চাইছিলোঁ কাগজেদি বনাই, তাৰপিছত চাইছিলোঁ মোবাইলত চাই ভাবিছোঁ ইমান ধুনীয়া মূৰ্তি বনাইছে, আমিও এবাৰ বনাই চাওঁ ৰখকচোন, তেনেকৈ ভাবিলোঁ। দেখা গৈছে তোমালোকৰ সমবয়সীয়া যিখিনি কণ কণ শিশু সকলোৱে মাক দেউতাকৰ লগত, অভিভাৱকৰ লগত পূজা চাবলৈ গৈছে, তোমালোকে ঘৰতে নিজে এনেদৰে পূজা পাতিছা?
হয় এতিয়াও কৰোণা হৈ আছে সেইটো কাৰণে ভাবিছোঁ আমি এবাৰ বাহিৰলৈকে ওলাই নাযাওঁ আমি ঘৰতে পূজা কৰি ঘৰতে হেৰি কৰোঁ হয় আমি দেখুৱাইছোঁ এই পৰিৱেশ আৰু এই মুহূৰ্তত এই পল্লৱ আৰু অয়ন ভাতৃদ্বয়ে এতিয়া এনেদৰে যি দেৱী দুৰ্গাৰ প্ৰতিমা নিজ হাতে নিৰ্মাণ কৰি তেওঁলোকে ঘৰতে পূজা আয়োজন কৰিছে আৰু এই পূজা এতিয়া সমগ্ৰ মিলনপুৰ তথা তেজপুৰ অঞ্চলত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে কিয়নো কণমানি দুটি ছাত্ৰই তেওঁলোকৰ যি মনত ভাৱ আহিছে যে কোভিড পিষ্ট এই পৰিৱেশত তেওঁলোকে পূজা চাবলৈ আনলৈ উজাই নাযায় গতিকে ঘৰতে এইসকল চেমনীয়াক তেওঁলোকে লৈ এনেদৰে নাম প্ৰসংগৰে এতিয়া পূজা আয়োজন কৰিছে আৰু ব্যতিক্ৰমী পদক্ষেপ হিচাপে বিশেষভাৱে আনফালে দুৰ্গা পূজাত মিঠাই খোৱাৰ আনন্দই সুকীয়া কিন্তু বহু লোকে কম বেছি পৰিমাণে বঞ্চিত হৈছে এই আনন্দৰ পৰা কিয়নো সকলো বস্তুৰ আকাশলংঘী মূল্যই প্ৰভাৱিত কৰিছে মিঠাইৰ ব্যৱসায়িক ক্ষেত্ৰখনতো ব্যতিক্ৰম নহয় ৰঙিয়াটো পেট্ৰলে চেঞ্চুৰী কোবোৱাৰ নিচিনাকৈ পূজাৰ মিঠাইও মাৰিলে চেঞ্চুৰী জিলাপি আমেঠি খুৰমা আদি নানা তৰহৰ মিঠাইৰ মূল্য হৈছেগৈ প্ৰতি কিলোত 140 টকা ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে মিঠাই প্ৰস্তুত কৰা সা সামগ্ৰীবোৰৰ অত্যধিক মূল্যৰ বাবেই বঢ়াব লগা হৈছে মিঠাইৰ দাম বঢ়াৰ বাবেই বহুতে মিঠাই কিনিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে যাৰ ফলত মিঠাইৰ দোকানত ক্ৰেতাৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে হয় মই আছোঁ ৰঙিয়াৰ বাৰুৱাৰী দুৰ্গা পূজা মণ্ডপৰ সমীপৰ এখন মিঠাইৰ দোকানত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে এইবাৰ যথেষ্ট পৰিমাণে মিঠাইৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে গ্ৰাহকসকল জুৰুলা হৈ পৰা গ্ৰাহকসকল আহি মিঠাই কিনিবলৈ আহি 1 কেজিৰ ঠাইত আধা কেজি অথবা 1 পোৱা জিলাপি বুন্দিয়াৰে চলাবলগীয়া হৈছে আমাৰ লগত কিছু সংখ্যক গ্ৰাহক আছে গ্ৰাহকসকলৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম মিঠাইৰ মূল্য বৃদ্ধি কেনেধৰণে হৈছে মিঠাইৰটো মূল্য বৃদ্ধি হৈছে কাৰণ তেলৰো দাম বাঢ়িছে বহুতখিনি সেইকাৰণে মিঠাইৰো দাম বাঢ়িছে আৰু চব বস্তুৰে দাম হৈছে এতিয়াতো সেইকাৰণে মিঠাইৰো দাম বাঢ়িছে সেইকাৰণে কম বেছি পৰিমাণে লৈছে হয় সেইকাৰণেতো কম বেছি পৰিমাণে ল'ব লগা হৈছে আমিও দাম বঢ়াৰ কাৰণে হয় দীৰ্ঘদিনীয়া কোভিড-19ৰ যি মহামাৰীৰ আতংক আছিল সেই সময়ত জুৰুলা হৈ পৰিছিল সাধাৰণ শ্ৰেণীৰ হাতী খোৱা লোকসকল তাৰপিছত যি এতিয়া 2 বছৰ পিছত যি ধৰণে শাৰদীয়া দুৰ্গা পূজাৰ বতৰত সকলোৱে মিঠাই কিনিবলৈ আহিছে যদি জুৰুলা হৈ পৰা লোকসকলে কম পৰিমাণে মিঠাই কিনিবলৈ বাধ্য হৈছে আমাৰ লগত ইয়াত ধন্যবাদ ইনামুল আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ